সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকে সকলোৱে ভাল ধৰণে পঢ়ি আছে কাৰণ পৰীক্ষা যেহেতু আহি পালেহি গতিকে এইকেইদিনৰ যিমান পাৰে সিমান আপোনালোকে কষ্ট কৰক ৰিভিজন কৰক বা নতুন কোৱেশ্চনছ লৈ হেখিনি যাতে আপোনালোকে ভাল ধৰণে মনত ৰাখিব পাৰে হেতু চেষ্টা কৰিব আৰু ৰিভিজন হৈছে আটাইতকৈ জৰুৰী কথা আপোনালোকে যিমান ৰিভিজন কৰিব সিমান আপোনালোকৰ কোৱেশ্চন আনসাৰবোৰ ক্লিয়াৰ হ'ব পৰীক্ষাত শুদ্ধ হোৱাৰ চান্সটো বেছি থাকিব আপোনালোকে বহুতে হয়তো নতুন সিলেবাসখন পালে তথাপিও এবাৰ থুলমুলকৈ আমি সিলেবাসখন চাই লওঁ আহক এইখন হৈছে বেচেলৰ ডিগ্ৰী লেভেলৰ অৰ্থাৎ ডিগ্ৰী লেভেলৰ আৰু ইয়াত আপোনালোকে মন কৰিলে দেখিব এবাৰ সোশ্যাল ষ্টাডিজত মাৰ্কস আছে 30 আৰু জেনাৰেল নলেজত দিছে 35 এটো ভাল কথা জেনাৰেল নলেজৰ আমি বহুতখিনি কোৱেশ্চন অলৰেডি আলোচনা কৰিছো হয়নে আৰু সোশ্যাল ষ্টাডিজৰ এইখিনিও একচুয়ালি ইনডাইৰেক্টলি ক'বলৈ গ'লে এইবোৰ জেনাৰেল নলেজৰ ওপৰতে পৰে হয়নে কাৰণ জেনাৰেল নলেজ এটা বহুত ভাষ্ট সাবজেক্ট হয় আপোনালোকে ক'ব নোৱাৰে যে এইটো স্পেসিফিক এৰিয়া জেনাৰেল নলেজৰ ভিতৰত পৰিব গতিকে যিমান পাৰে আপোনালোকে হিমান জেনাৰেল নলেজত ফোকাস কৰিবলৈ চাব আৰু থাৰ্ডটো আছে লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি ইয়াত আছে 20 নম্বৰ আৰু মাৰ্কস পাৰ কোৱেশ্চন হৈছে 1 এটা প্ৰশ্নত 1 নম্বৰকে থাকিব আৰু চতুৰ্থতে আছে জেনাৰেল মেথমেটিক্সত আছে 30 নম্বৰ আপোনালোকে যি সকলে মেথমেটিক্সটো টান পায় সেই সকলে যিমান পাৰে লজিক্যাল ৰিজনিংত ফোকাসটো কৰিবলৈ চাব লজিক্যাল ৰিজনিং বহুত বেছি টান নহয় আপোনালোকে যদি অলপ চেষ্টা কৰে তেনেহলে লজিক্যাল ৰিজনিংৰ মাৰ্কসখিনি আপোনালোকৰ আহি যাব ইয়াত 20 মাৰ্কস আছে গতিকে আপোনালোকে চেষ্টা কৰিব অলপ ভালকে ঠিক আছে 5 নম্বৰত আছে জেনাৰেল ইংলিছত আপোনালোকক দিছে 10 নম্বৰ জেনাৰেল ইংলিছৰ ওপৰত আমি অলৰেডি 3-4টা ক্লাস কৰিছো আৰু আমি যি কেটা টপিক আলোচনা কৰিলো সেই টপিক কেটা আপোনালোকে যিমান পাৰে চাই যাব বেলেগ বেলেগ সোৰ্সৰ পৰা আপোনালোকে চাব পাৰে কাৰণ যিমানখিনি দিছো হিমানখিনি সাফিচিয়েন্ট নহবও পাৰে আপোনালোক যদি আৰু ভিডিও লাগে জেনাৰেল ইংলিছৰ ওপৰত তেনেহলে মোক ক'ব মই আৰু ভিডিও আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম আৰু আমি যিখিনি পঢ়িছো যেনেকে এন্টোনিম সিনোনিম প্ৰিপজিশনছ আৰ্টিকলছ এইখিনি খুব ভালকে চাই যাব এইকেটাৰ ভিতৰত আপোনালোকৰ এটাকে হলো কোৱেশ্চন আহিবই আৰু ইয়াত 10 নম্বৰ যেহেতু আছে গতিকে এই 10 নম্বৰটো যাতে আপোনালোকৰ থাকি নাহে হেতু কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু একেবাৰে হেখৰটো হৈছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ কম্প্ৰিহেনশনটো আপোনালোকে ভালে পাব কাৰণ কম্প্ৰিহেনশনটো সব টান নহয় কম্প্ৰিহেনশনত আপোনালোকে গোটেই কথাখিনি কোৱেশ্চন পেপাৰখনত পাবই মাত্ৰ অলপ ভাল ধৰণে পঢ়ি উত্তৰটো কি হ'ব পাৰে হেতু কাৰণে অলপ চেষ্টা কৰিব আৰু ইয়াত মাৰ্কস পাৰ কোৱেশ্চনো বেছি 2 নম্বৰকে আছে হয়নে গতিকে আপোনালোকে যিমান পাৰে অলপ মন দিবলৈ চেষ্টা কৰিব কাৰণ এইবাৰৰ পৰীক্ষাটো আটাইতকৈ ভাল আৰু আটাইতকৈ বেয়া কথাটো হৈছে নেগেটিভ মাৰ্কিং একচুয়ালি এটো বেয়া নহয় ভাল হয় কাৰণ কিছু মানে সব আন্দাজ কৰিও পৰীক্ষাত পাস কৰি যাব পাৰে যদিহে লাক ভাল থাকে কিন্তু এবাৰ পৰীক্ষাত হেতু নহব যেহেতু আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে আপোনালোকে বহুত সচেতন হৈ আনসাৰটো আপোনালোকে দিব লাগিব কাৰণ যদি এটা প্ৰশ্ন উত্তৰ আপোনালোকে ভুল কৰি দিয়ে তেনেহলে শুদ্ধ প্ৰশ্ন এটা নম্বৰ কটা যাব আৰু যিমান পাৰে কম সময়ত আপোনালোকে প্ৰশ্নখিনি উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰণ সময় আছে 3 ঘণ্টা টোটাল কোৱেশ্চনছ হক আপোনালোকে 150টা আছে আৰু টোটাল মাৰ্কস কিমান আছে 175 গতিকে কম সময়ত আপোনালোকে শুদ্ধ উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া হওক বাৰু এখন বেচেলৰ ডিগ্ৰী থকাখিনিৰ কাৰণে হৈ গ'ল এখন সিলেবাস এতিয়া হওক আমি হায়াৰ সেকেন্ডাৰী লেভেলৰ বাবে কিখন সিলেবাস দিছে আমি হেতু চাই লওঁ এইখন হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ সিলেবাস আৰু ইয়াত সোশ্যাল ষ্টাডিজত দিছে 30 মাৰ্কস 30 কোৱেশ্চনছ আৰু মাৰ্কস পাৰ কোৱেশ্চন হৈছে 1 গতিকে 30 মাৰ্কস আৰু জেনাৰেল নলেজত ইয়াত 5 নম্বৰ কমাই দিছে ডিগ্ৰী লেভেলত যেহেতু 35 দিছিলে ইয়াত 30 দিছে তথাপি ঠিক আছে
আপোনালোকে যিমান পাৰে চাওক ৱেটেজটো যিহেতু এই দুটা সাবজেক্টত বেছি গতিকে আপোনালোকে এই দুটা সাবজেক্টত অলপ ফোকাসটো বেছিকে কৰিব কিন্তু তাৰ অৰ্থ এটো নহয় যে বাকিখিনিৰ ওপৰত আপোনালোকে ফোকাস কৰাটো কমাই দিব হেতু মই কোৱা নাই মাত্ৰ মই কৈছো যে এই দুটা সাবজেক্টৰ ওপৰত অলপ বেছি গুৰুত্ব দিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি এখিনি আপোনালোকে পাৰিব অলপ খালি চেষ্টা কৰিব লাগিব অলপ প্ৰেক্টিস লাগিব আপোনালোকক আৰু এতিয়াও হাতত সময় প্ৰায় 2 মাহে আছে গতিকে আপোনালোকে পাৰিব 2 মাহতকৈ অলপ কম আছে তথাপি আপোনালোকে পাৰিব জেনাৰেল ইংলিশত আছে ইয়াত 35 তেওঁলোকৰ কাৰণে খুব ভাল হৈছে 35 মাৰ্কস আছে কিন্তু আপোনালোকে বহুতে ইংলিশটো ইনে ভয় খায় অলপ যদি আপোনালোকে ভাল ধৰণে থৰ ৰিডিং কৰে তেনেহলে ইংলিশত আপোনালোকে মাৰ্কস আনিব পাৰিব গতিকে ভয় নকৰিব যিমান পাৰে চেষ্টা কৰক ভয় কৰিলে আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্ট অটোমেটিক বেয়া হৈ যাব কিন্তু অলপ সাহস কৰি ভাল ধৰণে যদি পঢ়ে আপোনালোক পাস কৰি যোৱাৰ চান্সটো বেছি থাকে হয়নে আৰু ঠিক আছে জেনাৰেল ম্যাথমেটিক্সত কিমান আছে 35 মাৰ্কস টোটাল আৱাৰ্স আছে 3 আৱাৰ্স টোটাল কুৱেশ্চন 150 টোটাল মাৰ্কস হৈছে 150 সবতে 1 নম্বৰকে আছে আপোনালোকে যিমান পাৰে ভাল ধৰণে প্ৰেক্টিস কৰক কিন্তু দেই নহলে মানে এবাৰ অলপ টান হ'ব পৰীক্ষাটো হেতু আপোনালোকে জানে কম্পিটিশন বহুত টাফ গতিকে চেষ্টাও তেনেকৈ আপোনালোকে কৰিব লাগিব এতিয়া হক আমি মেট্ৰিকৰ লেভেলৰ সিলেবাসখন চাই লওঁ এইখন হৈছে এইচএসএলসি লেভেলৰ সিলেবাস সোশ্যাল স্টাডিজত দিছে 20 জেনাৰেল নলেজত দিছে 30 লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিত 20 নম্বৰ আছে জেনাৰেল ইংলিশত 30 জেনাৰেল ম্যাথমেটিক্সত 30 ৰোড ট্ৰান্সপৰ্টত আছে 20 ৰোড ট্ৰান্সপৰ্টৰ বিষয়ে আপোনালোকে জানিব লাগিব হয় নে যেহেতু পোষ্টটো হৈছে ড্ৰাইভাৰ পোষ্ট আৰু ইয়াত ডিউৰেচন হৈছে টোটাল ডিউৰেচন আছে 3 আৱাৰ্স টোটাল কোৱেশ্চনছ আছে 150 টোটাল মাৰ্কস হৈছে 150 টোটাল কোৱেশ্চন আৰু টোটাল মাৰ্কস এইচএসএলসি লেভেলৰ হতে একে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ হতে একে আপোনালোকে যিমান পাৰে আমি আলোচনা কৰি যোৱা কোৱেশ্চনছ খিনি বহুত ভালকে কৰিবলৈ চাব আপোনালোকে পাস কৰি যাব টেনশন নলব আৰু নেগেটিভ মাৰ্কিংৰ কাৰণে আপোনালোকে ভয় নাখাব মাত্ৰ আপোনালোক অকনমান সচেতন হ'ব লাগিব যাতে শুদ্ধটো আপোনালোকে টিক দি আহে ঠিক আছে এতিয়া হক আমি আজিৰ যিখিনি কোৱেশ্চন মই লৈ আহিছো সেইখিনি এবাৰ চাই লওঁ আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইন দা কনস্টিটিউশন অফ ইণ্ডিয়া দা নেম অফ দা কান্ট্ৰি ইজ মেনশনড এজ অৰ্থাৎ ভাৰতৰ সংবিধানত দেশখনৰ নামটো কি বুলি উল্লেখ আছে এটো জনাটো আমি খুবেই দৰকাৰী হয়নে অপশন এ দিয়া আছে ইণ্ডিয়া অপশন বি ভাৰত অপশন সি ইণ্ডিয়া এণ্ড ভাৰত অপশন ডি হিন্দুস্তান এই অপশনখিনিৰ ভিতৰত শুদ্ধ অপশনটো কি হ'ব বাৰু শুদ্ধ অপশনটো হৈছে অপশন সি ইণ্ডিয়া দ্যাট ইজ ভাৰত হে বুলি আমাৰ সংবিধানখনত উল্লেখ আছে আৰু কোনটো আৰ্টিকলত উল্লেখ আছে বুলি ক'লে আপোনালোকে লিখিব লাগিব আৰ্টিকল 1 ঠিক আছে আৰ্টিকল 1ত লিখা আছে হেতু অপশন সি নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা স্পিকাৰ অফ দা লোকসভা এট প্ৰেজেন্ট বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন অপশনবোৰ আমি চাই লওঁ আহো অপশন এ হৈছে ওম বিৰলা বি জি ভি মাভলাংকৰ সি জগদীপ ধনখৰ ডি নান অফ দা এবভ এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো হৈছে অপশন এ ওম বিৰলা হৈছে বৰ্তমান লোকসভাৰ অধ্যক্ষ আৰু জি ভি মাভলাংকৰ কোন আছিল বাৰু আপোনালোকে জানেনে জি ভি মাভলাংকৰ আছিলে ফাৰ্স্ট স্পিকাৰ অফ দা লোকসভা এতিয়া চাওক মই এক্সপ্লেনেশ্যনত যিবোৰ কৈ যাওঁ তাৰ পৰা কিন্তু কোৱেশ্চন এটা হয় আপোনালোকে হেতুৰ ওপৰতো মন কৰিব মনত ৰাখি যাবলৈ চেষ্টা কৰিব জি ভি মাভলাংকৰ আছিলে ফাৰ্স্ট স্পিকাৰ অফ দা লোকসভা ঠিক আছে এতিয়া হওক আমি নেক্সট কোৱেশ্চনটো চাওঁ হু was the last king of the Pala dynasty of Kamrup পালসকলৰ শেষৰ ৰজাজনৰ নাম কি আছিল অপশনবোৰ হৈছে ৰত্নপাল
ইন্দ্ৰপাল, ব্ৰহ্মপাল নে জয়পাল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। জয়পাল হৈছে পালসকলৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যনটো হৈছে which state share its international border with Bangladesh and Myanmar? কোনখন ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে? সীমাৰ লগত বা বৰ্ডাৰৰ লগত ৰিলেটেড যিবোৰ কুৱেশ্যন সেইবোৰ ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই যাব। এতিয়া প্ৰশ্নত আমাক সুধিছে বাংলাদেশ আৰু ম্যানমাৰৰ লগত কোনখন ষ্টেটে বা ৰাজ্যই সীমা শ্বেয়াৰ কৰিছে? অপশ্যনবোৰ আমি চাই লওঁ আহোঁ। অপশ্যন এত আছে আসাম, অপশ্যন বি মেঘালয়া, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মিজোৰাম। শুদ্ধ উত্তৰটো কি হ'ব বাৰু? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে। ঠিক আছে, এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। পুৱামক্কা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ সুজাউদ্দিন মোহাম্মদ শ্বাহ, অপশ্যন বি মোহাম্মদ বিন বখতিয়াৰ, অপশ্যন চি ঘিয়াছুদ্দিন আউলিয়া, অপশ্যন ডি মিৰ জুমলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। সুজাউদ্দিন মোহাম্মদ শ্বাহে পুৱামক্কা নিৰ্মাণ কৰিছিল। আৰু পুৱামক্কাটো কাৰ টম হয় সেইটো নিশ্চয় আপোনালোকে জানে, মই আগৰ কুৱেশ্যন এটাত আপোনালোকক কৈছিলোঁ। টমটো হৈছে ঘিয়াছুদ্দিন আউলিয়াৰ টম। ঠিক আছে, এতিয়া আহক নেক্সট কুৱেশ্যন। The Banjar Kekan dance is related to which of the following tribes of Assam? Banjar Kekan নাচ কোনটো জনগোষ্ঠীৰ লগত জড়িত? অপশ্যনবোৰ হৈছে তিৱা, কাৰ্বি, মিচিং নে বড়ো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। বঞ্জাৰ কেকান হৈছে কাৰ্বিসকলৰ এটা নৃত্য। ঠিক আছে, এতিয়া আহক 6 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। পচা চিষ্টেম was introduced by whom? পচা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? অপশ্যনবোৰ হৈছে প্ৰতাপ সিংহ, চুহুংমুং, লক্ষ্মী সিংহ নে জয়ধ্বজ সিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। প্ৰতাপ সিংহই পচা চিষ্টেমটো আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, ভাখৰা নাংগল প্ৰজেক্ট ইজ অন হুইচ ৰিভাৰ? ভাখৰা নাংগল প্ৰকল্প কোনখন নদীৰ ওপৰত আছে? অপশ্যনবোৰ হৈছে দামোদৰ, সুতলেজ, মহানদী নে গোদাবৰী। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। সুতলেজ নদীৰ ওপৰত ভাখৰা নাঙল প্ৰজেক্ট বা ভাখৰা নাঙল প্ৰকল্পটো আছে। ঠিক আছে, মনত ৰাখি থব আপোনালোকে। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। হীৰাকুদ প্ৰজেক্ট ইজ অন হুইচ ৰিভাৰ? হীৰাকুদ প্ৰকল্প কোনখন নদীৰ ওপৰত আছে? অপশ্যনবোৰ হৈছে মহানদী, গোদাবৰী, ব্ৰহ্মপুত্ৰ নে গংগা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। মহানদীৰ ওপৰত হীৰাকুদ প্ৰজেক্টটো আছে। এই দুইটা প্ৰজেক্ট, আগৰ কুৱেশ্যনটো দিয়া প্ৰজেক্টটো আৰু এই প্ৰজেক্টটো ইম্পৰ্টেণ্ট হয়, বেছিভাগ কুৱেশ্যনত সোধা দেখা যায়। আপোনালোকে এই দুটা মনত ৰাখি থবচোন। এতিয়া আহক নেক্সট কুৱেশ্যনটো আমি চাওঁ। ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যনবোৰ হৈছে শিৱসাগৰ, তিনচুকীয়া, ডিব্ৰুগড়, গোলাঘাট। নেশ্যনেল পাৰ্কৰ লগত ৰিলেটেড যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় আকৌ দেই। লাষ্ট এক্সামত নেশ্যনেল পাৰ্কৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছিলে। আপোনালোকে ডিষ্ট্ৰিক্ট কেইখন যিমান পাৰে মনত ৰাখি থবলৈ চেষ্টা কৰিব। এতিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনচুকীয়াত অৱস্থিত। নেক্সট কুৱেশ্যন আৰু লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টো। ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? অপশ্যনবোৰ হৈছে শিৱসাগৰ, দৰং, মৰিগাঁও নে শোণিতপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। দৰং জিলাত
ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। আশা কৰোঁ আজি আমি যিখিনি প্ৰশ্ন আলোচনা কৰিলোঁ সেইখিনি আপোনালোকে ভাল ধৰণে মন দি চাই গ'ল আৰু প্ৰায়খিনি কুৱেশ্যন আপোনালোকৰ মনত ৰৈ যাব লাগে। আৰু যদি ৰোৱা নাইও তথাপিও আপোনালোকে আকৌ এবাৰ লাগিলে ভিডিঅ'টোকে চাব, নহ'লে বা আপোনালোকে যদি নোট কৰি গৈছে তেনেহ'লে নোটখিনি ৰিভিজন কৰিব। কাৰণ বাৰে প্ৰতি ভিডিঅ'টো চাই থাকিলে আপোনালোকৰ বহুতখিনি সময় নষ্ট হ'ব। গতিকে মই নোটটো প্ৰেফাৰ কৰোঁ, আগতেও আপোনালোকক মই কৈছোঁ। যিসকলে নোট বনাই গৈছিল তেওঁলোকৰ কাৰণে ঠিকে আছে, আৰু যদি নাইও যোৱা যিটো প্ৰশ্ন আপোনাৰ পাহৰা যেন লাগিছে সেইটো প্ৰশ্ন চাই ল'ব। ঠিক আছে, গতিকে আশা কৰোঁ আপোনালোকে খুব ভাল ধৰণে পঢ়ি যাওক এইকেইটা দিন, কাৰণ চিলেবাছো যিহেতু পাই গ'ল। গতিকে নিজৰ ওপৰত যিমান পাৰে গুৰুত্ব দিয়ক আৰু পৰীক্ষাটো ভাল কৰিবলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।